ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। এই ভিডিঅ'টোত আমি আলোচনা কৰিম হোজাই জিলাৰ ইংলিছৰ প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰখন। ইয়াতে যি 45টা MCQ আছে সেইখিনি চাম, তাৰপিছত আমি লং কুৱেশ্যনখিনিও চাম। কাৰণ তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট ভাল কৰাৰ কাৰণে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰা খুবেই ইম্পৰ্টেণ্ট হয়। আৰু তোমালোকৰ জিলাত এক্সামবোৰ হৈ যোৱাৰ লগে লগে 7002824673 এইটো নম্বৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা, মই তোমালোকক লগে লগে সলিউশ্যন কৰি দি দিম। অসমৰ যেতিয়াই এক্সামবোৰ হৈ আছে লগে লগে মই কুৱেশ্যন পেপাৰবোৰ সলিউশ্যন কৰি দি আছোঁ। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা। তোমালোকক সহায় কৰাৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে আৰু হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ। আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টিলৈ। ইয়াতে চোৱা, প্ৰথম প্ৰশ্নটিত আমাৰ এইটো এই লেটাৰটো গডৰ পৰা ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিছে। তো ইয়াতে তোমাৰ প্ৰথম ষ্টেটমেণ্টত কি কৈছে চোৱা, লেন্সো হেড প্ৰিডিক্টেড ফৰ ৰেইন, এইটো কাৰেক্ট হয়। আৰু দ্য কন ৱাজ টোটালি ডেষ্ট্ৰইড ডিউ টু হেভি ৰেইন, এইটো তোমাৰ ডিউ টু হিলষ্ট্ৰম আছিল একচুৱেলি, হয়নে? তো হেভি ৰেইন তো হিলষ্ট্ৰম এইটো তোমাৰ কিছুমান ক্ষেত্ৰতো ছেমে বুজাব পাৰে। তো সেই হিচাপে যদি তুমি চাবলৈ যোৱা তেতিয়াহ'লে ষ্টেটমেণ্ট 1 and 2 বহুত কাৰেক্ট হ'ব। ষ্টেটমেণ্ট 1 and 2 বহুত ট্ৰু। চি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব ইয়াৰে। তাৰপিছত তোমাৰ 2 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে এৰেঞ্জ দ্য ফলোয়িং একৰ্ডিং টু দ্য ছিকুৱেঞ্চ ইন হুইচ দে টুক প্লেচ ইন দ্য ষ্টৰী এ লেটাৰ টু গড, এইটো তোমাৰ ক্ৰনলজিকেলি এইটো আমাক সজাবলৈ দিছে। ইয়াৰে তোমাৰ প্ৰথমত আহিব লেন্সোজ ফিল্ড ইজ ৰাই উইথ কৰ্ণ, এইটো আহিব 1 নম্বৰত। তাৰপিছত আহিব তোমাৰ এইটো লেন্সো ইজ ডেভাষ্টেটেড ডিউ টু দ্য লছ অফ হিজ ক্ৰপছ, এইটো আহিব 2 নম্বৰত। এ ছাডেন হিলষ্ট্ৰম ষ্ট্ৰাইকছ, এইটো 2 নম্বৰত আহিব, চৰি এইটো নহয়, এ ছাডেন হিলষ্ট্ৰম ষ্ট্ৰাইকছ এইটো 2 নম্বৰত আহিব। তাৰপিছত আহিব এইটো, আৰু একেবাৰে লাষ্টত আহিব এইটো লেন্সো আপিলছ গড বাই ৰাইটিং এ লেটাৰ, এইটো এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। 3 নম্বৰ কুৱেশ্যনটো চাবা। অন ৰিচিভিং দ্য লেটাৰ ফ্ৰম দ্য পোষ্ট মাষ্টাৰ লেন্সো ডিড নট চিন ছাৰপ্ৰাইজড বিকজ, আচ্ছা তোমাৰ লেটাৰখন পোৱাৰ পিছত তোমাৰ লেন্সই কোনো ধৰণৰ ছাৰপ্ৰাইজ হোৱা নাছিল, কিহৰ কাৰণে? হি ৱাজ কনফিডেণ্ট অফ ৰিচিভিং এ ৰিপ্লাই ফ্ৰম গড, হয় এইটো কাৰণ লেন্সে ভাবিছিল যে ভগৱানে নিশ্চিতভাৱে ৰিপ্লাই কৰিব। এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 4 নম্বৰ কুৱেশ্যনটো চোৱা। The unintended effect of apartheid was the birth of, যেটো তোমাৰ আনইনটেণ্ডেড অৰ্থাৎ তোমাৰ অনিচ্ছাকৃতভাৱে যিটো তোমাৰ প্ৰভাৱ আছিল বা তোমাৰ যিটো বহুত বেয়া প্ৰভাৱ আছিল, সেই প্ৰভাৱটো কিহৰ কাৰণে আছিল? এইটো ফ্ৰীডম ফাইটাৰৰ কাৰণে আছিল। বি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো চাবা। 5 নম্বৰ কৈছে I have been pleasantly visaged by dignitaries. What does the underlined phrase means? এইটো চোৱা, যিটো তোমাৰ visaged by আছে এইটোৰ মিনিং হৈছে সাৰাউণ্ডেড বাই। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত নেলছন মেণ্ডেলাৰ পৰা ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিছে চোৱা 6 নম্বৰটো। ইয়াতে তোমাৰ কি কৈছে? ষ্টেটমেণ্ট 1ত কৈছে অন দ্য ডে অফ দ্য ইনগ্ৰেশ্যন নেলছন মেণ্ডেলা ৱাজ অভাৰৱেলমড with a sense of history, তো কারেক্ট হয়। ম্যান্ডেলা learned that courage is not the absence of fear but triumph over it, এটো কারেক্ট হয়। গতিকে দুইটা ষ্টেটমেণ্টে কারেক্ট হ'ব। ষ্টেটমেণ্ট 1 and ষ্টেটমেণ্ট 2 ট্ৰু, এইটো চি অপশ্যনটো ইয়াৰে শুদ্ধ উত্তৰ হ'ব। 7 নম্বৰ কুৱেশ্যনটো চাবা। 7 নম্বৰ কুৱেশ্যনত কি কৈছে? Coffee estate and the colonial bungalows stand tucked near the tree canopies in prime corners. Identify the figures of speech used in the sentence. এটা পার্সনিফিকেশন হ'ব। এ নাম্বার অপশনটো কারেক্ট অপশন হ'ব। 8 নাম্বার কুৱেশ্যনটো চোৱা, এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে কি কৈছে? দ্য পিপুল অফ কুৰ্গ আৰ নন ফৰ দেয়াৰ কাৰেজ এণ্ড হস্পিটেলিটি, এইটো কাৰেক্ট হয়। মানে তোমাৰ কুৰ্গৰ মানুহসকল সদায় তোমাৰ অতিথি পৰায়ণ আছিল আৰু তোমাৰ বহুত কি আছিল? সাহসী আছিল, এইটো হয়। তাৰপিছত তোমাৰ ৰিজনত কৈছে মেনি কুৰ্গী চাৰ্ভড ইন দ্য ইণ্ডিয়ান আৰ্মি
and are known for their disciplined life. এইটো কারেক্ট হয় গতিকে এর তোমার assertion and reason both true হব reason is the correct explanation of assertion এইটো এ নাম্বার অপশনটো কারেক্ট হব 9 নাম্বার কোশ্চেনটো চোৱা find out the false statement from the options given below এটা যেটো ভুল হয় সেইটো আমি বিচাৰি উলিয়াব লাগে ভুলটো দিছে ইয়াতে চোৱা কুৰ্গী হোমছ হ্যাভ এ ট্ৰেডিশন অফ হস্পিটেলিটি এটোতো হয় এটোতো মিছা নহয় এভারগ্রিন রেইনফরেস্ট কভার্স 70% অফ কুৰ্গ ডিস্ট্রিক্ট যেটো এভারগ্রিন রেইনফরেস্ট আছিল সেইটোৱে তোমাৰ কিমান পাৰ্চেণ্ট কৰি আছিল এইটো তোমাৰ মিছা হ'ব 70% নাছিল এইটো তোমাৰ 30% হে আছিল এইটো কৈছে 70%ৰ কথা গতিকে এইটোৱে ভুল হয় কুৰ্গী পিপল আৰ পসিবলি অফ গ্ৰীক অর এৰাবিয়ান ডিসেন্ট এইটো কারেক্ট হয় আৰু কোডাবুছ আৰ পারমিটেড টু কেৰি ফাৰ্মাৰ্ছ উইদাউট এ লাইসেন্স এইটো কারেক্ট হয় গতিকে বি অপশনটো কারেক্ট হ'ব কাৰণ বিটোৱে ফলছ হয় গতিকে বিটো কারেক্ট হ'ব 10 নাম্বার কোশ্চেনটো চাবা হোৱাট কুড বি দ্য পসিবল রিজন ফর প্ৰাঞ্জলছ লেক অফ এক্সাইটমেণ্ট এবাউট দ্য টি গাৰ্ডেন আচ্ছা তাৰমানে টি গাৰ্ডেনৰ বাবে প্ৰাঞ্জলৰ যেটো তোমাৰ এক্সাইটমেণ্ট কম আছিল লেক অফ এক্সাইটমেণ্ট কিহৰ কাৰণে তেওঁ বেছি অনুপ্ৰাণিত নাছিল সেইটো আমাৰ লাগে এটা তোমাৰ ৰিজনটো কি আছিল তো হি বিলংছ টু টি গাৰ্ডেন কাৰণ তেওঁ চাহ বাগিচাৰ লগতে আছিল সেইকাৰণে তোমাৰ হি ইমান এক্সাইটেড নাছিল তাৰপিছত চোৱা টি ফ্ৰম আসামৰ পৰা এটা ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে ইয়াতে ষ্টেটমেণ্টত তোমাৰ প্ৰথম ষ্টেটমেণ্টত তোমাৰ কি কৈছে ইয়াতে চোৱা বুদ্ধিধৰ্মা ৱাজ লেজি মংক হু লাভ টু স্লিপ এটোতো ভুল হয় বুদ্ধিধৰ্মাসকল লেজি আছিল নেকি নাছিল দ্য লিজেণ্ড অফ বুদ্ধিধৰ্মা অৰিজিনেটেড ইন ইংলেণ্ড এইটো ভুল হয় তো তোমাৰ দুইটা ভুল হ'ব স্টেটমেণ্ট 1 and 2 are both are false তো ডি অপশনটো কারেক্ট হ'ব 12 number কোশ্চেনটো চাবা 12 number কোশ্চেনটোত কি কৈছে amidst the orderly rows of bushes busily moved doll-like figures here doll-like figures refers to the tea pluckers সি অপশনটো কারেক্ট অপশন হ'ব 30 number কোশ্চেনটো চোৱা ইয়াতে তোমাৰ ম্যাডাম ৰাইটছ আ বাজৰ পৰা ষ্টেটমেণ্ট কোশ্চেন দিছে এটা তোমাৰ ষ্টেটমেণ্টত কি কৈছে ভালি এট ওয়ান্স ডিসাইডেড টু ৰাইড দ্য বাছ এটো কারেক্ট হয় Valli was fascinated by the bus that traveled from the village to the nearest town. এটা তোমার কারেক্ট হয় তো সদায় নিয়ারেস্ট টাউনতে বাস চলাবলৈ বিচাৰিছিল তো এটা তোমাৰ দুইটা কারেক্ট হ'ব স্টেটমেন্ট 1 and 2 both কারেক্ট সি অপশনটো কারেক্ট হ'ব 14 নাম্বার কোশ্চেনটো চাবা 14 নাম্বার কোশ্চেনত কি কৈছে on and went her thought as she calculated and recalculated planned and replanned এইটো ম্যাডাম ৰাইটছ দ্য বাজৰ পৰা দিছে এইটো কৈছে হোৱাট ৱাজ দ্য প্লেনিং এবাউট এইটো ওপৰত যে কৈছে তোমাৰ বাৰে বাৰে প্লেনিং কৰি আছিল ৰিকেলকুলেশ্যন কৰি আছিল তো সেইটো কিহৰ কাৰণে তোমাৰ সেই প্লেনিংটো আছিল সেইটো আমাক সুধিছে তো সেইটো আছিল ইট ৱাজ এবাউট এ বাজ ৰাইট এইটো তোমাৰ কেনেকৈ বাছ চলাব সেইটোৰ প্ৰতিটো বাৰে বাৰে প্লেনিং কৰি আছিল তাৰপিছত 15 নম্বৰ দিছে হোৱাট ডেছক্ৰাইব এ টাইগাৰ ইন দ্য নেচাৰেল হেবিটাট এটা তোমাৰ এই টাইগাৰ তাৰ মানে বাঘ এটা যে ন্যাচারাল হেবিটাট অর্থাৎ প্রাকৃতিক পরিবেশত যে থাকে এটোর মিনিং কি বুঝাইছে বেয়ারিং দ্য হোয়াইট ফ্র্যাঙ্কস হিজ ক্লোজ এন্ড টেররাইজিং দ্য ভিলেজার্স তো ডি অপশন কারেক্ট হবো 16 নাম্বার হোয়াট মেসেজেস ডাজ দ্য পোয়েম আমান্ডা কনভে আমান্ডা যেটো তোমাৰ পোয়েম আছে সেই পোয়েমটোৰ মানে কি বুঝাইছে সেইটো আমাৰ লাগে হয়নে তো ইয়াৰে তোমাৰ excessive control and nagging can suppress a child's imagination and individuality এটো কারেক্ট হয় মানে তোমাৰ বেছি শাসন কৰাও ল'ৰা ছোৱালীৰ কাৰণে ভাল নহয় তো সেইটো আমাৰ বুজায় তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 17 নম্বৰ কোশ্চেনটো চাবা দ্য বল পোয়েম দ্য বয় সেন্সেস হিজ ফাৰ্ষ্ট ৰেসপন্সিবিলিটি ইন এ ওয়ার্ল্ড অফ এটো তোমাৰ বল পোয়েমত যিসকল তোমাৰ ল'ৰাসকলৰ যেটো তোমাৰ অনুগত্য আছে এটো প্ৰথম দায়িত্বটো কি হ'ব সেইটো আমাক বিচাৰিছে তো সেইটো তোমাৰ কি হ'ব পজেশনছ হ'ব অৰ্থাৎ সৃষ্টিশীলতা ডি অপশনটো কারেক্ট অপশন হ'ব 18 নম্বৰ কোশ্চেনটোত কৈছে হোৱাট ডাজ দ্য বয় লাৰ্ন এমং দ্য ফলোয়িং বাই লুজিং দ্য বল একৰ্ডিং টু দ্য পয়েট ইন দ্য বল পোয়েম এতে হোৱাট ডাজ দ্য বয় লাৰ্ন আচ্ছা তোমাৰ যেটো বল পোয়েম আছে সেই বলটো হেৰুৱাৰ পিছত মানে ল'ৰাসকলে কি শিকিলে তাৰ পৰা তো সেইটো আমাৰ লাগে তো এইটো লজ ইজ আনএভয়েডেবল ট্ৰাথ অফ লাইফ এইটো হয়
কিছুমান এনেকুৱা লছ আছে যিবোৰ আমি কেতিয়াও এভইড কৰিব নোৱাৰোঁ। এইটো হয় লাইফ কণ্টিনিউজ ডেছপাইট লছেছ, আৰু তোমাৰ জীৱনত বহুত কিবা কিবি হেৰাবলগীয়া হয়। তো 1 and 2 কাৰেক্ট হ'ব, এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। 19 নম্বৰ, হি ইজ লাৰ্ণিং ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ। হি ইজ লাৰ্ণিং ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ। তেওঁ ডেছপাৰেট আইৰ লগতে বহুত কথা তোমাৰ কি কৰিছিল, শিকিছিল। তো হোৱাট ইজ অপজিট ৱৰ্ড অফ আণ্ডাৰলাইন ৱৰ্ড? ইয়াতে যিটো তোমাৰ ডেছপাৰেট আছে, সেই ডেছপাৰেট ৱৰ্ডটোৰ তোমাৰ মিনিং কি হ'ব সেইটো সুধিছে আমাৰ। তো ডেছপাৰেট ডিজঅনেষ্ট হয়। চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। হি ইজ লাৰ্ণিং ৱেল বিহাইণ্ড হিজ ডেছপাৰেট আইজ। চিৰফুল আইজ হ'ব লাগিছিল এইটো। ডি অপশ্যনটো কাৰেক্ট হ'ব ইয়াৰে। ডি অপশ্যনটো কাৰেক্ট হ'ব, চিৰফুল। তাৰপিছত তোমাৰ 20 নম্বৰ কুৱেশ্যনটো চাবা। ফ্ৰম ইউৰ ৰিডিং অফ দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন চুজ দ্য কাৰেক্ট অপশ্যন। আচ্ছা, তোমাৰ টেল অফ কাষ্টাৰ্ড ড্ৰেগনৰ পৰা কোনটো শুদ্ধ হয় সেইটো আমাক বিচাৰি উলিয়াবলৈ দিছে। তো এইটো কিটেন হ'লে ব্লেক, মাউচ গ্ৰে। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ এইটো ফুটপ্ৰিণ্ট উইদাউট ফিটৰ পৰা এটা ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে। চোৱা ইয়াতে তোমাৰ কি কৈছে, প্ৰথমটোত কি কৈছে, জিৰিফিন ৱাজ লাষ্ট কট বাই জাফাৰ। তো মিষ্টেক হয়, জিৰিফিন ৱাজ এস্কেপড ওৱান্স এগেইন। এইটো তোমাৰ কি হয়, ট্ৰু হয়। গতিকে তোমাৰ ষ্টেটমেণ্ট ওৱান্স ফলছ হ'ব এণ্ড টু ট্ৰু হ'ব। তো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। আৰু তোমাৰ অৰ যিটো দিছে সেইটোৰো বি অপশ্যনে কাৰেক্ট হ'ব। এইটো অলিভাৰ লুটকিন্স ৱাজ এন এক্সপাৰ্ট ইন গিভিং উইটনেছ ইন ল কেছেছ। এইটো ফলছ হয়। হি ৱাজ ৱান্টেড টু চাৰ্ভ এজ এ উইটনেছ। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। তো ইয়াৰো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। ষ্টেটমেণ্ট 1 টো ফলছ হ'ব, ষ্টেটমেণ্ট 2 টো ট্ৰু হ'ব। তাৰপিছত 22 নম্বৰ, অলিভাৰ লুটকিন্স লাভড এট দ্য য়ং লয়াৰ বিকজ। অলিভাৰ লুটকিন্সে তোমাৰ এই য়ং লয়াৰৰ ওপৰত হাঁহিছিল। অলিভাৰ লুটকিন্সে কিহৰ কাৰণে হাঁহিছিল? লুটকিন্স আণ্ডাৰষ্টুড ডেট দ্য য়ং লয়াৰ ডিড নট আণ্ডাৰষ্টেণ্ড হি ট্ৰিক। মানে তেওঁ ভাবিছিল যে লয়াৰজনে তেওঁৰ যিটো কৌশল আছিল সেইটো বুজি পোৱা নাছিল, সেইকাৰণে তেওঁ লয়াৰৰ ওপৰত হাঁহি আছিল। বি অপশ্যনটো কাৰেক্ট হ'ব। 23 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে কি কৈছে, হোৱাট ৱাজ দ্য এক্সট্ৰা অৰ্ডিনাৰী এফাৰ্টছ ডেট দ্য ক্লাৰ্গিমেন ক্লেইমড। ক্লাৰ্গিমেনে কোনটো এটা এক্সট্ৰা অৰ্ডিনাৰী ক্লেইম কৰিছিল এফায়াৰ্ছৰ বিষয়ে? তো দ্য মানি ৱাজ মিছিং ফ্ৰম দ্য ক্লাৰ্গিমেনছ ডেস্ক। তাৰ পৰা টকা হেৰাইছিল বুলি তেওঁ দাবী কৰিছিল। বি অপশ্যনটো কাৰেক্ট হ'ব। 24 নম্বৰ কুৱেশ্যনটো চোৱা। 15 years ago, 15 বছৰ আগত হৰেছ ডেনবি হেড বিন পুট টু দ্য প্ৰিজন বিকজ। 15 বছৰ আগতে হৰেছ ডেনবিয়ে জেলত আছিল। কিহৰ কাৰণে জেলত আছিল? হি ৰবড এ চেফ। তেওঁ এটা তলা চুৰি কৰিছিল। এইটো চেফ মানে তলা বুজাইছে, বা তোমাৰ তেনেকুৱা এটা বাকচ, চেফ বাকচ বুজাইছে। তাৰপিছত দ্য মিডনাইট ভিজিটৰৰ পৰা এটা ষ্টেটমেণ্ট বেছড কুৱেশ্যন দিছে চাবা। ইন দ্য ষ্টৰী দ্য মিডনাইট ভিজিটৰ ইট ৱাজ প্ৰুভ ডেট মেক্স ৱাজ এ গুড ডিটেক্টিভ। মেক্স এজন কি আছিল? ভাল ডিটেক্টিভ আছিল। এইটোতো নহয় মেক্স। অজেবুল জাম্পড অফ ফ্ৰম দ্য টপ ফ্ল'ৰ অফ দ্য ফ্ৰেঞ্চ হোটেল। এইটো নহয়। তো বোথ ষ্টেটমেণ্ট ফলছ হ'ব। ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 26 নম্বৰটো চাবা। দ্য ফাৰ্ষ্ট ইভেণ্ট অফ দ্য ডে দ্যাট থ্ৰিল্ড ফলাৰ ৱাজ। এইটো হ'ব দ্য এপিয়াৰেঞ্চ অফ এ মেন উইথ এ স্মল অট'মেটিক পিষ্টল। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 27 নম্বৰ কুৱেশ্যনটো চাবা। ইয়াতে এৰেঞ্জ দ্য চেণ্টেঞ্চেছ ইন দ্য কাৰেক্ট ছিকুৱেঞ্চ ফ্ৰম দ্য ষ্টৰী মেডাম ৰাইটছ দ্য বাছ। মেডাম ৰাইটছ দ্য বাছৰ পৰা এইখিনি তুমি চিৰিয়েলি কি কৰিব লাগে? সজাব লাগে। তো ইয়াৰে তোমাৰ দেয়াৰ ৱাজ এ গাৰ্ল নেমড ভাল্লিমণি হু ৱাজ কল্ড ভাল্লি ফৰ শ্বৰ্ট। এইটো আহিব 1 নম্বৰত। মে উই ষ্টাৰ্ট নাও মেডাম দ্য কণ্ডাক্টৰ আস্কড স্মাইলিং। এইটো আহিব তোমাৰ 2nd-ত। তাৰপিছত she took another 30 paise from her pocket and handed the coins to the conductor. এটা আহিব 3 নম্বৰ লগত, আৰু এটা আহিব লাষ্টত। বালি saw a young cow laying dead by the roadside. এটা আহিব 4 নম্বৰত। তো তোমাৰ এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। বেলাড ইজ কি হয়? বেলাড এ চং অৰ পয়েম
that tells story. তো C অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 29 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে, হোৱাট ডাজ দ্য টাইগাৰ ডু এট নাইট? বাঘে ৰাতি কি কৰে? টাইগাৰে ৰাতি কি কৰে সেইটো আমাক সুধিছে। তো ইয়াৰে তোমাৰ লিচেন্স টু সাউণ্ড অফ দ্য পেট্ৰলিং কাৰ্ছ, এইটো কাৰেক্ট হ'ব। মানে ৰাতি চলা ফুৰা কৰা কাৰৰ বা গাড়ীৰ শব্দ শুনে। ষ্টেয়াৰ্ছ এট দ্য ব্ৰাইট ইয়াৰ্ছ উইথ হিজ ব্ৰাইট আইজ। ব্ৰাইট ষ্টাৰ্ছ হয় মানে তোমাৰ সেই তৰাৰ নিচিনা চকুযোৰেৰে চাই থাকে আৰু তোমাৰ ই কৰি থাকে। তো এইটো তোমাৰ A and B দুটা কাৰেক্ট হ'ব। C অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ ইয়াতে চোৱা ইৰৰ ফাইণ্ড আউট কৰিব লাগে ইয়াৰে পৰা। ইফ আই এম ৰিচ আই উড বাই এ কাৰ। ইয়াতে চোৱা ইফ আই এম, ইয়াতে ই শব্দটো আছে মানে এইটো তোমাৰ ফিউচাৰিষ্টিক ইম্পচিবল হয়। তো ফিউচাৰিষ্টিক ইম্পচিবল হ'লে ইয়াতে উড নহয়, ইয়াতে ৱেৰহে হ'ব লাগিছিল। এইটো তোমাৰ ডি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াতে এমৰ ঠাইত ৱেৰ হ'ব, ইয়াতে আই এম নহয়, তো আই ৱেৰ হ'ব। সৰি উড নহয়, ইয়াতে এইটো হ'ব। তো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তোমাৰ 31 নম্বৰ কুৱেশ্যনটো চাবা। 31 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, ছি ইজ মেৰিড উইথ এ ফেমাছ মিউজিচিয়ান। হি ইজ মেৰিড উইথ ন, মেৰিড টুহে হয়। এটা তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। উইথৰ ঠাইত তোমাৰ কি হ'ব, টু হ'ব। হি ইজ মেৰিড টু, এইটো A নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 32 নম্বৰ কুৱেশ্যনটো চাবা। 32 নম্বৰত কৈছে ছি ইজ গুড, এইটো ছিংগিঙৰ কথা কৈছে, তো এড হ'ব। 33 নম্বৰ, ছি ইউজ টু ভিজিট হিজ গ্ৰেণ্ড মাদাৰ অন ছেটাৰডেজ। দ্য আণ্ডাৰলাইন ইজ ইউজ টু ইমপ্লাই। এটা তোমাৰ আণ্ডাৰলাইন কৰা আছে, এটা আণ্ডাৰলাইন ৱৰ্ডটো তোমাৰ মিচিং হৈ আছে বাৰু। যদি হয় এইটো তোমাৰ গ্ৰেণ্ড মাদাৰ অন ছেটাৰডে। আচ্ছা, পাৰ হৈ গৈছে। এনেতো তোমাৰ যদি পাৰ হৈ গ'লে পাষ্ট হেবিট হ'ব। বি অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত ইয়াতে তোমাৰ ভইচ চেঞ্জ দিছে, চোৱা উই হেভ ৱান্ট ইউ। ইয়াতে তোমাৰ হেভ আছে, তো হেভ বিন আহিব। হেভ বিন ৱান্ট, হেভ বিন ৱান্ট, ইউ হেভ বিন ৱান্ট। এইটো A নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 35 নম্বৰ, লেট দ্য ডোৰ বি ক্ল'জড। এইটো ক্ল'জ দ্য ডোৰ, তো ডি অপশ্যনটো কাৰেক্ট হ'ব। এইটো তোমাৰ এইটো ভইচ চেঞ্জে হয়। এইটো তোমাৰ পেচিভত আছে, এইটো এক্টিভত আছে। ডি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত 36 নম্বৰ কুৱেশ্যনটোত কৈছে, দ্য টিচাৰ টুক দ্য ষ্টুডেণ্টছ ৱৰ্ডছ উইথ এ গ্ৰেইন অফ চল্ট। এইটো হোৱাট ডাজ দ্য ফ্ৰেজ উইথ এ গ্ৰেইন অফ চল্ট মিনছ। আচ্ছা, উইথ এ গ্ৰেইন অফ চল্ট, এইটোৰ মিনিং কি হয় সেইটো আমাক সুধিছে। টু বি ডাউটফুল এবাউট ছামথিং। বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 37 নম্বৰটো চাবা। ইয়াতে কি কৈছে, ইন হাৰ ইমাজিনেৰী ৱৰ্ল্ড আমাণ্ডা প্লেছ এ ৰুল অফ। আমাণ্ডাৰ তোমাৰ কেনেকুৱা ধৰণৰ ই কৰিছিলে, মাৰমেড এণ্ড এন অৰফেন। এইটো তোমাৰ চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 38 নম্বৰ কুৱেশ্যনটো চাবা। হুম ডাজ ৱাল্ট হোৱাইটমেন ফাইণ্ড কমপ্লিকেটেড ইন ফল্ছ। আচ্ছা, তোমাৰ ৱাল্ট হোৱাইটমেনে কাক তোমাৰ কমপ্লিকেটেড আৰু মিছা বুলি ভাবিছিল, সেইটো আমাক সুধিছে। তো দ্য হিউমেন বিংছ, এইটো তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 39 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, অলিম্বাৰ টাম্বু এণ্ড ইউচুফ ডাণ্ডু এজ মেনশ্যন ইন নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম আৰ। এটা তোমাৰ অলিভাৰ টাম্বু আৰু তোমাৰ ইউচুফ ডাণ্ডু কোন আছিল, সেইটো আমাক সুধিছে। এই দুজন কোন আছিল, আফ্ৰিকান পেট্ৰিয়টছ আছিল। ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। হোৱাট কোৱালিটিজ হেভ দ্য হিউমেনছ গিভেন আপ। মানুহৰ কোনটো মানে কোৱালিটি জন্মগত পায়, সেইটো আমাক সুধিছে। কি আছিল এইটো তোমাৰ ইন'চেঞ্চ, কাইণ্ডনেছ আৰু ট্ৰাষ্টফুলনেছ, গোটেইকেইটা হয়। তো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 41 নম্বৰ কুৱেশ্যনটো চোৱা। ইন দ্য টেল অফ কাষ্টাৰ্ড দ্য ড্ৰেগন হাউ ইজ কাষ্টাৰ্ড পেট্ৰেইড বিফৰ দ্য এৰাইভেল অফ দ্য পাইৰেট। আচ্ছা, পাইৰেট মানে আক্ৰমণকাৰীৰ পৰা কাষ্টাৰ্ডসকলে কেনেকৈ সিহঁতক বচাইছিল সেইটো আমাক লাগে, হয়নে? এইটো তোমাৰ এজ এ কাৱাৰ্ডলি এণ্ড টিমিড ড্ৰেগন, এইটো A নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আইডেণ্টিফাই দ্য কাৰেক্ট কুৱেশ্যন টেগ। আচ্ছা, এইটো কুৱেশ্যন টেগ কৰিবলৈ দিছে। দে ডণ্ট লাইক টি, ডণ্ট আছে হয়নে, ডণ্ট থাকিলেতো ডু হ'ব। এইটো তোমাৰ A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চাবা, ইয়াতে তোমাৰ পেছেজ দিছে, তোমালোকে এইখিনি পঢ়ি ল'বা, স্ক্ৰীনশ্বট মাৰি ৰাখা। মই ডাইৰেক্টলি কুৱেশ্যনত আহিছোঁ।
ইয়াতে তোমাৰ কি কৈছে চোৱা, চ' দ্য কাৰেক্ট অল্টাৰনেটিভছ দ্য জেষ্টাৰ ৱান্টেড টু ডাই ইন অল্ড এজ, বি অপশ্যন কাৰেক্ট হ'ব। হোৱাট ইজ দ্য নাউন ফৰ্ম অফ এমিউজ, এমিউজটো তোমাৰ এমিউজমেণ্ট হ'ব, বি অপশ্যন কাৰেক্ট হ'ব। হুইচ অফ দ্য ফলোইং ইজ এ চিনোনাইম অফ দ্য ৱৰ্ড লিবাৰ্টি, লিবাৰ্টি মানে ফ্ৰীডম হয়, বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ছায়েন্সৰ, ছ'চিয়েল ছায়েন্সৰ আৰু যদি এছামিছৰ যদি ই বুক লাগে, তোমালোকে ই বুক ল'ব পাৰিবা। ই বুকৰ কাৰণে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। আৰু তোমালোকে ই বুকত কি পাবা, MCQ পাবা, লগতে তোমাৰ চেপ্টাৰ ৱাইজ ইনচাইট কুৱেশ্যন পাবা, লগতে তোমালোকে 100% টেক্সচুৱেল কুৱেশ্যনৰ এনচাৰ পাবা। ইয়াতে তোমাৰ 100%এ কাভাৰ কৰা হৈছে, তো তোমালোকে 100% নলেজ পাবা। যদি তোমালোকৰ চেপ্টাৰ ৱাইজ লাগে, যে কোনোবাটো চেপ্টাৰত দুৰ্বলতা আছে, তেতিয়াহ'লে চেপ্টাৰ ৱাইজো ল'ব পাৰা, একেবাৰে কম দামতে ল'ব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত যিখিনি লং কুৱেশ্যন আছে সেইখিনিও তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে প্ৰেক্টিছ কৰিবা। মেট্ৰিক পৰীক্ষাত ভাল ৰিজাল্ট কৰাৰ কাৰণে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ চলুশ্যন কৰাটো খুবেই দৰকাৰ হয়। তোমালোকৰ ছেল্ফ কনফিডেন্স বাঢ়িব, লগতে তোমালোকৰ যিখিনি তোমাৰ ডাইভাৰ্জেণ্ট অফ থিংকিং সেইটো তোমাৰ বহুত ইনক্ৰিজ হ'ব। গতিকে তোমালোকে এলাৰ নকৰি এইবোৰ প্ৰেক্টিছ কৰিবা, বহুতেই ইম্পৰ্টেণ্ট হয়। চ' এইবোৰ কুৱেশ্যনছ আহিছে, সেইবোৰ কুৱেশ্যনছ তোমালোকে প্ৰেক্টিছ কৰিবা। আৰু যিমান সোনকালে পাৰা তোমালোকে প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰাৰ কাৰণে ট্ৰাই কৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা কুৱেশ্যন লৈ। ধন্যবাদ।